ইয়াৰ পৰা তিনিখন ব্ৰেণ্ড নিউ বাছ ডিলাৰৰ পৰা ল'ম লৈ সেই নতুন বাছ কেইখনত আমি ইয়াৰ পৰা গুচি যাম। অলপ কাম বাকী আছে, কিবা ষ্টিকাৰ লগোৱা আৰু 2-3 ঘণ্টাৰ ভিতৰতে বাছ কেইখনৰ ডেলিভাৰী হ'ব। এই তিনিওখন বাছ লৈ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা একদম অসমলৈ। মই আছো বৰ্তমান ঝাৰখণ্ডৰ জামছেদপুৰত। এয়া দেখিবলৈ পাইছে, এয়া ঝাৰখণ্ডৰ ৰাস্তা জামছেদপুৰৰ। আৰু জামছেদপুৰ নামটো আহিছে জামছেদজী টাটাৰ পৰা। আমাৰ সদ্য প্ৰয়াত ৰতন টাটাৰ পিতৃ জামছেদজী টাটাৰ তেওঁলোকে ইয়াতে প্ৰথম বিজনেছ আৰম্ভ কৰিছিল। কালি আমি দেখিছো সেইবিলাক ইয়াত। ভাৰতৰ প্ৰথমটো ষ্টীল এণ্ড আইৰণ ইণ্ডাষ্ট্ৰী, সেইটো টাটা গ্ৰুপৰ টাটা ষ্টীল, সেইটো ইয়াতে স্থাপন হৈছিল 1907 চনত। বহুত ডাঙৰ এৰিয়া এটা। কালি দেখিছো সেইবিলাক জামছেদজী টাটা আৰু এজন কোনোবা দৌৰাবজী টাটা নে কিবা আছিলে, তেওঁলোক দুয়োজনে মিলি সেইটো স্থাপন কৰিছিল ইয়াত। আৰু সেই জামছেদজী টাটাৰ নামেৰে এই ঠাইখিনিৰ নাম জামছেদপুৰ। আৰু জামছেদপুৰত মই কিয় আহিছো, জামছেদপুৰ আহিছো মই অসমলৈ আকৌ যাবৰ কাৰণে। চ' সেই এটা ধুনীয়া ভিডিঅ'ৰ চিৰিজ এটা আজি আৰম্ভ কৰিবলৈ ওলাইছো। চ' ভিডিঅ'ৰ চিৰিজটো হ'ব আমি জামছেদপুৰৰ পৰা, মোৰ লগত আৰু দুজন আছে, খাইৰুল দা আছে, অনুপম দা আছে, আৰু এজনো আছে চুলেমান বুলি। আমি ইয়াৰ পৰা আজি আৰম্ভ কৰিম এটা জাৰ্ণি অসমলৈ। আমি গোটেই কেইজন মিলি জামছেদপুৰৰ পৰা অসমলৈ যাম, বৰপেটা ৰোডলৈ বাই ৰোড। আৰু বাহিৰৰ পৰা অসমলৈ বা অসমৰ পৰা বাহিৰলৈ বহু লোকে বাই ৰোড ট্ৰেভেল কৰে, সেইটো এটা মজাৰ জাৰ্ণি। তো মোৰ জাৰ্ণিটো এনেকুৱা বাই ৰোডতকৈ অলপমান বেলেগ, মানে বাই ৰোডে হ'ব, কিন্তু আমি প্ৰাইভেট গাড়ী লৈ নাযাওঁ, বাছত যাম। এতিয়া মেইন কথাটো হ'ল বাছতো বাই ৰোড ইমান দূৰ বহুত যায়, বহুত মানুহ যায়, বাছৰ টিকেট কাটি তেনেকৈ বাছত গুচি যায়, দিল্লী গুৱাহাটীৰ পৰা গুচি যায়। কিন্তু মই জামছেদপুৰৰ পৰা যে বাছত যাম অসমলৈ, সেই বাছখন হ'ব এখন নতুন ব্ৰেণ্ড নিউ বাছ। তাত আৰু বেলেগ পেচেঞ্জাৰ নাথাকে, কেৱল মই। আৰু মই অকল এখন বাছৰ অকল মই পেচেঞ্জাৰ নহয়, টোটেল আমি 3খন বাছ লৈ যাম। 3খন হ'ব, এখন হ'ব আমাৰ নেহা গাড়ী, আমি সকলোৱে জানো বৰপেটা ৰোডৰ পৰা তিনিচুকীয়া ফালে চলে, আৰু 2খন হ'ব সোমদেৱ, যিটো সোণাৰী নামৰূপৰ পৰা বৰপেটা এনেকৈ চলে। ত' 2খন সোমদেৱ আৰু এখন নেহা লৈ যাবলৈ আমি আহিছোঁ। মানে ইয়াৰ পৰা 3খন ব্ৰেণ্ড নিউ বাছ ডিলাৰৰ পৰা ল'ম লৈ সেই নতুন বাছ কেইখনত আমি ইয়াৰ পৰা গুচি যাম। আৰু 3খন বাছে শ্লিপাৰ বাছ, গতিকে মন গ'লে শুব পাৰিম, মন গ'লে বহিব পাৰিম। আমাৰ 3জন ড্ৰাইভাৰ আহিছে, এজন খাইৰুল দা, এজন অনুপম দা আৰু এজন চুলেমান বুলি আহিছে। ত' চুলেমানে ল'ব নেহাখন, আৰু সোমদেৱ 2খন, এখন অনুপম দা, এখন খাইৰুল দাই। ত' ইয়াতে জামছেদপুৰৰ সুৰজ বডি বুলি কয়, সুৰজ অটোমোবাইলছ, তাতে বাছখন বনাই আছে, মানে চেচিছটো কিনি লৈ বডিটো বনাই যে তেনেকৈ বনাই আছে। আহক এতিয়া আমাৰ বাছ কেইখনৰনো কি কাম বাকী আছে। অলপ কাম বাকী আছে, কিবা ষ্টিকাৰ লগোৱা আৰু অলপ এনেই আৰু লাইট কাম বাকী আছে, যিহেতু এতিয়া 5 বাজি গ'ল আৰু 2-3 ঘণ্টাৰ ভিতৰতে বাছ কেইখনৰ ডেলিভাৰী হ'ব। তাৰপিছতে আমি ইয়াৰ পৰা লৈ গুচি যাম অসমলৈ। আৰু ভিডিঅ' কেতিয়াও বিৰাট ইণ্টাৰেষ্টিং হ'ব। কিহৰ কাৰণে, আমি 3-4 দিন লাগিব, এনেইতো 2 দিনতো পাই যাব পাৰি, কিন্তু নতুন গাড়ী আমি ৰেষ্ট দি যাম, ৰাতি ক'ৰবাত গাড়ী ৰাখি শুম, বাছৰ ভিতৰতে খোৱা হ'ব, তাতেই ক'ৰবাত হোটেলে খোৱা হ'ব, বিৰাট ভাল লাগিব। গতিকে ব'লক এতিয়া প্ৰথম আমি ৱৰ্কশ্বপৰ ভিতৰলৈ যাওঁ, তাত আপোনালোকক দেখুৱাওঁ যে বাছ এখননো কেনেকৈ বনায়, কেনেকৈ কাম কৰে, কেনেকুৱা ৱৰ্কশ্বপৰ ভিতৰত বাছ বনে, সেইখিনি চাওঁ। লগতে আমাৰ বাছ কেইখন কিমান কি আগবাঢ়িছে সেইখিনিও চাওঁ। মই আছো বৰ্তমান ঝাৰখণ্ডৰ জামছেদপুৰত, আৰু এই ডিষ্ট্ৰিক্টটোৰ নাম হ'ল চৰাইকেলা ডিষ্ট্ৰিক্ট। আৰু ইয়াত এখন দোকান পাইছো, চাওকচোন দোকানখনৰ নামটো বেচালি চৰেচা খেনি ভাণ্ডাৰ। ইয়াত বিভিন্ন প্ৰকাৰৰ চাধাৰ টেমা চোনটোতো থাকিবই, আৰু এইফালে বিভিন্ন প্ৰকাৰৰ চাধা। মই আজিলৈকে ক'তো দেখা নাছিলো অকল চাধাৰে এখন দোকান। মানে আমিও চাধা তাধা কিনো, ক'ৰবাত গেলামালৰ দোকানত কিনো বা পাণ দোকানত কিনো, কিন্তু এইখন অনলি চাধাৰে দোকান। চাওকচোন বেচালি চৰেচা খেনি ভাণ্ডাৰ, অকল খেনিৰ দোকান। আমি চাধা ললো, বিভিন্ন প্ৰকাৰৰ চাধা পায়, মানে বহুত ভেৰাইটিজৰ চাধা পায় ইয়াত। হা, সেইটোতো আছে। আকৌ চাধাটো মজিয়াত মালি লেতেৰা নহ'ব নেকি? এইটো কি এৰি চাফ কৰিবা তুমি? তো চবে ঠাণ্ডা খাইছা মোক হেৰি? আচ্ছা, সঁচাকে ভাল লাগিলে। বৰ আজব দোকান এখন, অকল চাধাৰে দোকান, বিভিন্ন প্ৰকাৰৰ টেমা, বিভিন্ন প্ৰকাৰৰ চাধা, আৰু নামটো চবতকে ভাল লাগিছে বেচালি চৰেচা খেনি ভাণ্ডাৰ। বেলেগ ভাণ্ডাৰ জানো আমি, এখন চাধাৰ ভাণ্ডাৰ। গতিকে আহক এতিয়া এই ঝাৰখণ্ডৰ পৰা অসমলৈ আমাৰ ইণ্টাৰেষ্টিং জাৰ্ণিটো আৰম্ভ কৰোঁ এখন ব্ৰেণ্ড নিউ বাছত। এখন নহয়, 3খন ব্ৰেণ্ড নিউ বাছত। আমি দিনতো যাম, ৰাতিও যাম, আকৌ বাছ ৰখাই শুই দিম। এটা অকল নাইট ছুপাৰৰ জাৰ্ণি নহয়, গোটেই নাইট ছুপাৰৰ ড্ৰাইভাৰৰ লগত তেনেকৈ এনজয় কৰি আমি ঝাৰখণ্ডৰ এই জামছেদপুৰৰ পৰা অসমলৈ গৈ থাকিম। গতিকে আহক আমাৰ এই ভিডিঅ' চিৰিজটো আৰম্ভ কৰোঁ। ৰেডি নে পুৰা? ৰেডি মানে পূজা পাঠ কৰি লওঁ, তাৰপিছতে ৰেডি হওঁ।
ইফালে আমাৰ নাৰিকল চাৰিকল ভঙা হ'ব এতিয়া যাত্ৰাৰ আগত ধূপনা হৈছে ফুলৰ মালা আৰু মিঠাই চিঠাই অলপ আছে এইটো যে পানী আছে এয়া গংগাৰ পানী গংগা জলো ছটিওৱা হ'ব গোটেই গাড়ীত আমাৰ এয়া অনুপম দাই গংগা জল ছটিয়াই আছে আমাৰ যাতে সহযোগ কৰে যাত্ৰীবিলাকে এতিয়া আমাৰ কামনা ভালে ভালে চলি থাকো এনেকে তিনিখন গাড়ীতে গংগা জল ছটিওৱা হ'ব এতিয়া ষ্টাৰ্ট কৰিবে নেকি ফাৰ্ষ্ট আমাৰ মানুহে মানে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব এতিয়া খায়ুল দাই এখন ইমান সময় আপোনালোকে ভিডিঅ' মোৰ সেইখনত দেখি আছিল চেম গাড়ী আকৌ এইখন লগোৱা ৰেডি এইখন গাড়ীটো এয়া গংগা জল ছটিওৱা হৈ গৈছে একদম চেম অনলি গাড়ীখনৰ নাম্বাৰ কেইটাহে বেলেগ আৰু নাম্বাৰো বেলেগ একো বেলেগ নহয় অনলি এটা ডিজিট বেলেগ এখন হ'ল 6481 এখন হ'ল 8481 আৰু নেহা যিখন গৈছে এখন 7481 এটা এটা ডিজিটৰ ইফাল ইফাল খালি নেহাৰ ডিজাইন বিলাকো অলপ বেলেগ ইণ্টেৰিয়ৰটো একে এক্সটেৰিয়ৰটো অলপমান বেলেগ নেহাৰ বাকী সোমদেৱ দুইখন চেম আমাৰ গাড়ী পুৰা ৰেডি খায়ুল দা এখনৰ ৰেডি হৈছে অনুপম দায়ো এখন ল'ব লৈ দুখন গাড়ী ইফালে নেহাখন আছে এইখিনিত তিনিখন গাড়ী লৈ আমি যাত্ৰা আৰম্ভ কৰিম আৰু এতিয়াতো ৰাতি 10 বাজিব হৈছে অলপ দেৰি হ'ল 8টা মানত যোৱা কথা আছিল কিন্তু গাড়ী অলপ অলপ এইবিলাক ষ্টিকাৰ লগোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কাম কিন্তু টাইম লাগিছে বহুত আৰু পুলিচ চলিচ কৰা হ'ল গোটেই মন্দিৰত ধূপ দি দিছে পুৰা গাঠিয়ে নাহে যাত্ৰা আৰম্ভ হ'ব আৰু বেগ চেগ লৈ উঠিছো ফাৰ্ষ্ট এই নতুন সোমদেৱত কেনেকুৱা মজা লাগিব বেগটো ইয়াতে থলো এবাৰ গাড়ীত পুৰা CCTV চব লাগি থাকিব কোনটো লগ বান্ধা আছে আপোনালোকে মোক কিমান আগৰ পৰা কৈ আছিল যে বাছৰ ভিডিঅ' লাগে নাইট চুপাৰৰ ভিডিঅ' লাগে এতিয়া নাইট চুপাৰ কি এখন নাইট চুপাৰে হ'ব বাৰু একদম ব্ৰেণ্ড নিউ বাছৰ ভিডিঅ' দিছো মানে এটা ভিডিঅ' নহয় চিৰিজ আহি আছে আমি অসম পোৱালে ভিডিঅ' চলিয়ে থাকিব কথাটো হ'ল কি জানো কি তোমাৰ এই যে মই যে দিছিলো তোমাক আপুনি ক'ত থৈছ চাবি দিব হেৰিটো বান্ডেলটো এই খাৰুলটা মোৰ হাতত দেখিছিল এই তলত কভাৰ আছে ডিকিত আছে মই কি কৈ আছিলো আপোনালোকে সদায় নাইট চুপাৰৰ ভিডিঅ' খুজিছিল এখন বাৰু গৈ নাইট চুপাৰে হ'ব অসম পোৱাৰ পিছত এখন ৰাতিয়ে চলিব এইফালে নামৰূপ ইফালে বৰপেটা ৰোড এখন নামৰূপৰ পৰা বৰপেটা ৰোড আহি থাকিব আকৌ এখন বৰপেটাৰ পৰা নামৰূপ গৈ থাকিব কিন্তু আমাৰ এই যাত্ৰাটোত অকল ৰাতিয়ে নাযাওঁ আজি আমি প্ৰথম ৰাতিয়ে আৰম্ভ কৰিম কিন্তু আমি দিনতো যাম ৰাতিও যাম পুৰা মজা এক্সপিৰিয়েঞ্চ হ'ব আৰু কোনোদিন আহি নোপোৱা জেগা বাহিৰত আমি যোৱা নাই না আমি আহোঁতে ট্ৰেইনতহে আহিলো কিন্তু আমি বাহিৰততো গৈ পোৱা নাই ঝাৰখণ্ডৰ পৰা অসমলৈকে কি ৰাস্তাৰে যাম আৰু আমাৰ ৰাস্তাৰ লিষ্ট এটা আমাৰ হাতত আছে এইটো আমাৰ ৰোড মেপ মানে আমি আপোনালোকক দেখুৱাই দিছো এই ৰোড মেপটোৰ মতে আমি যাব লাগিব এতিয়া আমি আছো টাটা এইখিনি আদিত্যপুৰ মানে এইখিনি আদিত্যপুৰ বুলি কয় জামছেদপুৰৰ ঝাৰখণ্ডৰ ইয়াৰ পৰা আমি এনেকে টোল প্লাজা হৈ এনেকে কিবা ডোবো যাব লাগিব ডোবৰ পৰা কিবা কাণ্ডল বাগান নে কাণ্ডলবাৰী তাৰ পৰা গৈ আমি লাষ্টত যাব লাগিব চান্দিল মেইন আমি চান্দিলত গৈ আমি হাইৱে ল'ব লাগিব চান্দিলৰ পৰা যাব লাগিব পুৰলিয়া সেইটো হ'ব অলমষ্ট 60 কিলোমিটাৰ পুৰলিয়া পোৱাৰ লগে লগে আমি ৱেষ্ট বেংগল সোমাই যাম আৰু পুৰলিয়াৰ পৰা আমি যাব লাগিব এইটো ৰঘুনাথপুৰ তাৰপিছত ৰঘুনাথপুৰৰ পৰা আমি যাব লাগিব নিয়ামতপুৰ আকৌ নিয়ামতপুৰৰ পৰা যাব লাগিব দুৰ্গাপুৰ এইখিনি 50 কিলোমিটাৰ আছে তাৰপিছত দুৰ্গাপুৰৰ পৰা পানাগড় এইটো এটা দিব পাহৰি গ'ল পানাগড়ৰ পৰা যাব লাগিব ইলম বজাৰৰ পৰা চুৰি আৰু চুৰিৰ পৰা যাব লাগিব ৰামপুৰহাট আৰু ৰামপুৰহাটৰ পৰা আমি যাব লাগিব এইটো মৰগ্ৰাম আৰু মৰগ্ৰামৰ পৰা যাব লাগিব শিলিগুৰি আৰু শিলিগুৰিৰ পৰাতো আমি জানোৱেই শিলিগুৰিৰ পৰা আৰু পুৰা অসমৰ ফালে যাই থাকিম আৰু পানী চানী মৰা হৈছে আগত এতিয়া এখন গাড়ী যেতিয়া ওলালে এখন ৰাস্তালৈ আহি গ'ল আৰু এখন থাকক এতিয়া আমাৰ সেইখন ওলাইছে কিজানি দুইফালে দুখন সোমদেৱ আৰু এয়া আহিছে এতিয়া নেহা পিছত নেহা আহি গ'ল এই তিনিওখন বাছ লৈ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা একদম অসমলৈ এতিয়া ইয়াত গান বাজিব লাগিব প্ৰথম আমাৰ যাত্ৰা যিহেতু চলি থাকিব গতিকে গান শুনি যাবই লাগিব ৰাস্তাত ব্লুটুথত পাবা এটা ব্লুটুথ বুলি আহিব চোৱাচোন এইটো ব্লুটুথ এতিয়া আমি গানটো টেষ্ট কৰিম এতিয়া মোৰটোত যাব লাগিব না গানটো অলপ অফ কৰি দিছো এতিয়া কাৰণ কপিৰাইট আহি যাব খাৰুল বেষ্ট অফ লাক থেংক ইউ অকে তুমি আহা মই অনুপম দাখনত উঠি দিছো এখন সোমদেৱ ৰেডি আৰু ইফালে যদি চাই এই নেহা অৰুণিমাও ৰেডি হৈছে মানে নেহা গাড়ীৰ দুটা নাম নেহা অৰুণিমা ট্ৰেভেলছ ফ্ৰণ্টৰ ফালে আপোনালোকে নেহা দেখিব ইয়াত অৰুণিমা আছে কিন্তু আমাৰ এতিয়া এটা মেজৰ কাম আছে সেইটো কাম হ'ল আমি তেল ভৰাব লাগিব এইবিলাক ধুনীয়া ষ্টেপত লাইট চাইট লগোৱা আছে
কপিৰাইট খাম গানটো কমাই দিয়া পটককে বেষ্ট অফ লাক বেষ্ট অফ লাক বুলি ক'লে থেংক ইউ হ'ব লাগে দে একো নাই আৰু তুমি মোকো বেষ্ট অফ লাক দিছা মোৰো এটা এক্সপিৰিয়েঞ্চ হ'ব গৈ আছে ধুনীয়া আমাৰ এখন সোমদেৱ তেল ভৰাই ওলাই গৈছে এইফালে আৰু সেইফালে সেইখন সোমদেৱ লাগিছে এতিয়া এখন 30,000 টকাত ফুল হ'ল আৰু গোটেইখনতে তেনেকে 3খন গাড়ী 30,000 90,000 টকা তেল ভৰোৱা হৈছে গোটেইখন গাড়ী ফিউল কমপ্লিট হোৱাৰ পিছত আমাৰখনত ভৰোৱা হ'ল নেহা ভৰোৱা হ'ল আৰু এই সোমদেৱ আৰু এখন আছে সেই খাৰুল এখনো হ'লে আমাৰ যাত্ৰাটো পুৰা ফুল্লি আৰম্ভ হ'ব আৰু এতিয়াও আৰম্ভ হৈছেই আমি ওলাই আহিছোৱে ডিলাৰৰ পৰা আহি তেল চেল ভৰাব ৰৈছো কিন্তু ইয়াৰ পৰা আৰু আমাৰ ৰোৱা ৰৈ নাই এতিয়া গৈ থাকিম আৰু একেলগে 3খন গাড়ী পুৰা কনভয় বনাই লৈ আমি আহি আছো আৰু এই টাটা নগৰী জমছেদপুৰক আমি ইয়াতে এৰিলো আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে ঝাৰখণ্ড টু আছাম হে অনুপম দা সোণাৰী পাবা ইয়াত হইয়া এইটো বেলেগ সোণাৰী এইটো ঝাৰখণ্ড সোণাৰী কিন্তু আমাৰ এই গাড়ীও সোণাৰীলৈকে চলিব সেইটো খালি শিৱসাগৰ সোণাৰী হ'ব চৰাইদেউ সোণাৰী ইয়াত লিখা আছে ওয়েলকাম টু মেংগো কিন্তু এইটো ভুল নকৰিব মেংগো নহয় এই জেগাখিনিৰ নাম মানগো ঝাৰখণ্ডৰ এইখিনি মানগো আৰু এইটো এটা মানে বাইপাছৰ নিচিনা ইয়াৰ পৰা বিভিন্ন ফালে বিভিন্ন জেগাত যায় মানে আমি যাম চান্দিলত গৈ তাৰ পৰা আকৌ আমি লেফ্টত যাব লাগিব আৰু আমি দুইজনে নাৰিকল খাই আছো মানে আমি দিনটো একো খোৱা নাই যে এই নাৰিকলটো আৰু ক'ৰ নাৰিকল আমি গাড়ীকেইখন যাত্ৰা কৰাৰ আগত যে নাৰিকল ভাঙিছিলো অনুপম দাই যে ভাঙিছিল এনেকে সন্মুখত সেই নাৰিকলৰে নাৰিকল খাই আছো আগে আগে নেহা পিছে পিছে সোমদেৱ আৰু ইয়াত আছো আমি আৰু আমাৰ লগত আছে এয়া মিঠাই কৰ্মচাৰীবিলাক চবকে ভগাই দিছা এইকেইটা এতিয়া আমি এনেই এটা এটা খাম আৰু ইফালে চুলেমান আছে আৰু খায়ুলদাও আছে সকলোৱে খাম কিন্তু এতিয়া এইখিনি আমাৰ গাড়ীত থাকি গ'ল কাৰণে আমি এটা এটা খাই লওঁ দেই জলদি লোৱা কেনেকুৱা এইটো ৰসগোল্লা সোমদেৱৰ নামত এইফালে ৰাঁচীত যায় মানে MS ধোনীৰ ঘৰত এইফালে যায় এখন সৰু চহৰ আছিল ৰাঁচী MS ধোনী এখন ৱৰ্ল্ড মেপত আনি দিলে আৰু সেই ৰাঁচী হাইৱেত এতিয়া আমি উঠিছো ঝাৰখণ্ডৰ এই ৰসগোল্লাটো MS ধোনীৰ নামত ৰাঁচীৰ নামত এইফালে চিধা গুচি যায় ৰাঁচীলৈকে আমি ৰাঁচী হাইৱেত আহি আছিলো কিন্তু এইখিনিৰ পৰা আমি MS ধোনীক ইয়াতে বাই বাই দিব লাগিব আমি আহিলো এইফালে ৰাইটত পদ্মদা বৰাম পুৰুলিয়া বৰা বজাৰ বন্দোৱাল কটিন বোলে কিবা 28 কিলোমিটাৰ কটিন নকলে যাওঁ মান বজাৰ ঝাৰগ্ৰাম আমি এইফালে আহিলো ৰাঁচী হাইৱেটো সেইফালে থাকি গ'ল দলমা বন্যপ্ৰাণী চেংচুৰী মানে অভয়াৰণ্য এখন আছে ইয়াত ৱাইল্ড লাইফ চেংচুৰী এখন কিবা দলমা বুলি আৰু কিবা ঝিল এটা আছে হ্ৰদ এটাও আছে এইফালে দুটা 50 তিনিটাই বাজিব 50 নাই দুটা 58 তিনিটাই বাজিলে আমি খানা চানা খাই ওলাই আহিলো আৰু এতিয়া 5 বাজি গ'ল 5:15 মানে হ'ল কিন্তু আমি খানা খাব ৰৈছিলো 3টা বজাত কিন্তু ৰ'দে গ'ল তাত MVI আহি গ'ল মানে সেইখিনি জেগা আছিলে পুৰুলিয়া মানে ঝাৰখণ্ডৰ পৰা ঠিক আমি ৱেষ্ট বেংগল সোমাইছো আৰু ৱেষ্ট বেংগল সোমোৱাৰ লগে লগে আমি য'ত খানা খাব ৰ'লো লগালগে MVI গাড়ী আহি ৰখাই আৰু অলপমান সেইকাৰণে নেগচিয়েট কৰোঁতে টাইম গ'ল ওলাওঁতে সেইকাৰণে 5 বাজি গ'ল 2 ঘণ্টামান গ'ল খানা খোৱাই MVIৰ লগত নেগচিয়েট কৰাই
আৰু মানে জানেইতো বেয়া কথা আমাৰ নতুন গাড়ী কাগজ পত্ৰটো একো ক্লিয়াৰ নোহোৱাকৈ নাথাকে হয় নে 3টা গাড়ী নতুন ডিলাৰৰ পৰা ওলাই অহা গাড়ী গতিকে চব কাগজ নাম্বাৰ চাম্বাৰ ৰেজিষ্ট্ৰেশ্যন এভৰিথিং অ'কে আছে তথাপিও সিহঁতৰ নানানটা বাহানা আৰু মানে ৱেষ্ট বেংগলৰ এক্সট্ৰা ৰোড টেক্স লাগে কিবা লাগে মানে মেইনলি এইটো লাগে আৰু টৰ্চ টৰ্চ লৈ চালে টৰ্চ টৰ্চ লৈ সোমাই গৈ চালে আমি ক'ৰবাত পেচেঞ্জাৰ লৈ আহিছিলোঁ আৰু ৰৈ থকা গাড়ী মানে নতুন গাড়ী 3টা দেখিছে তাতে অৰুণাচলৰ ৰেজিষ্ট্ৰেশ্যন লোকেল নহয় বুলি গম পাইছে আৰু ইয়াৰ মানে এমবিআইজনৰ ডাইৰেক্ট কথা হ'ল বেংগলীত পাতিব লাগিব তাৰ লগত কথা বেংগলী ক'ব লাগে তাত বাংলাই গ'লো আৰু বাংলা ইয়াতে যেতিয়া পুৰুলীয়া সোমালো এনেকুৱা এটা দৃশ্য দেখিছো ৰাস্তাৰ চাইডে চাইডে মানুহ হাগি আছে হাইৱে ইমান লেতেৰা মানে মই অসমত আমি কিমান ৰাতি ৰাতি যাওঁ ন আমি অসমত কোনো দিন এটা মানুহো পোৱা নাই এনেকুৱা এটা মানুহো হাইৱেৰ চাইডত হাইৱেৰ ফালে মূৰ্তিৰ তলত হাগি থকা পোৱা নাই মানে আজি লাইন ৰাতিপুৱা 5 বজাৰ পৰা হোৱাৰ লগে লগে পুৰা হাইৱে চাইডে চাইডে হাগিব লাইন ধৰি আছে ইমান লেতেৰা জেগা মই পুৰুলীয়া পাইছোঁ ৱেষ্ট বেংগলৰ পুৰুলীয়াখিনি মানে মই দেখাৰ ভিতৰত তাতকৈ লেতেৰা জেগা বুলি ক'ব এতিয়া মই আজি প্ৰথম দিনাৰ এক্সপিৰিয়েঞ্চ সেইটো লগতে আমাৰ যাত্ৰাৰ প্ৰথম দিনাই আমাক এমবিআই পালে আৰু এমবিআইও পালে ঝাৰখণ্ডত ঠিক ৱেষ্ট বেংগল সোমোৱাৰ লগে লগে কিন্তু একো নাই সেইখিনি নেগচিয়েট হৈ গ'ল ধুনীয়াকৈ এতিয়া আমি আহি আছোঁ আৰু ৰাতিপুৱা পোহৰ হ'বই লৈছে এতিয়া এইটো কি জেগা जगह का नाम क्या है বাঁকুৰা তুমি অলপ শুই লোৱা এই দুটা শুই দিওঁ আৰু মই শুইছোঁ এই আপাৰ ডেকত ইয়াতে মানে ড্ৰাইভাৰবিলাক হয় নাইট চুপাৰত যেতিয়া ফাৰ্ষ্ট হাফত গাড়ীখন যোৱাৰ পিছত ছেকেণ্ড হাফত মানে ফাৰ্ষ্টখিনি চলোৱাজনে খানা খাই উঠি মানে আমাৰ সেইটো লাইনত জখলা বন্ধ বা আমনিত ড্ৰাইভাৰ যেতিয়া চেঞ্জ হয় আগতে চলাই অহা জানো এনেকৈ ওপৰত শুই যায় এই আপাৰ ডেকত এতিয়া মই শুইছোঁ আজি আৰু ইয়াতে মই ফাৰ্ষ্ট টাইম শুইছোঁ দেই মই বহুত দিন চুপাৰত অহা যোৱা কৰিছোঁ এইটো চিটত শুই পোৱা নাই অলপ সময় ইয়াতে শুই লওঁ আমি বহুত টাইম আহিলোঁ এতিয়া ৰাতিপুৱা 7 বাজিছে 6:50 হৈছে আমি সেই ৰাতি 12টাৰ পৰা আহি আছোঁ নহ'লে 2 ঘণ্টা সময় ৰ'লোঁ বাৰু ইয়াত তথাপিও আহি আছোঁ অলপমান এতিয়া অনুপেন্দ্ৰ একেৰাহে চলাই আছে গতিকে চবে অলপ অলপ ৰেষ্ট লৈছে সেইফালে নেহাখনো লৈছে আকৌ বাকী চন্দ্ৰখনো আছে এইফালে অলপমান শুই লৈছোঁ পৰেহাকে 2.5 ঘণ্টামান শুই দিলোঁ 7 বজাৰ পৰা 9:30 বাজিলে এতিয়া এইখিনিত এটা পেট্ৰল পাম্প আছে তাত গৈ অলপমান ফ্ৰেছ হৈ ড্ৰেছেছ চেঞ্জ কৰোঁ এইটো কাপোৰে কালিৰ পৰা পিন্ধি আছোঁ ড্ৰেছেছ চেঞ্জ কৰি আকৌ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম কিন্তু সেইটো আমাৰ পিছৰ এপিছডত ৰাখিম আজি প্ৰথম এপিছডটোত আমাৰ যিটো বাছ জাৰ্ণি চলি আছে বাহিৰত ট্ৰেভেল কৰি আছোঁ ঝাৰখণ্ডৰ পৰা অসমলৈ সেইটো ইমানতে শেষ কৰোঁ বাই বাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু নেক্সট এপিছডত লগ পাম আকৌ ইয়াৰ পৰা আমাৰ এতিয়া যাত্ৰা চলি থাকিব অসমলৈ